ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাক কটাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীৰ ঘৰত। তাত উপস্থিত আছিল অসমৰ সাংসদ গৌৰৱ গগৈ। ভাৰত মণ্ডপমৰ এক প্ৰতিবাদ আৰু এই প্ৰতিবাদে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যি সময়ত ভাৰতত চলি আছিল 2026 এই আন্তঃৰাষ্ট্ৰীয় সন্মিলন চলি থকাৰ সময়তে দেশবাসীক লজ্জানত কৰা এটা প্ৰতিবাদ আৰু এই প্ৰতিবাদ এক অশোভনীয় প্ৰতিবাদ আৰু এই প্ৰতিবাদক লৈ এই মুহূৰ্তত দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। বিস্ফোৰক অভিযোগ উত্থাপন হৈছে যে ভাৰত মণ্ডপমত কালি সংঘটিত হোৱা সেই ঘটনাৰ আঁৰত আছিল ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী, লগতে হাত উজান দিছিল অসমৰ সাংসদ গৌৰৱ গগৈয়েও। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। হয়, যুৱ কংগ্ৰেছীৰ প্ৰতিবাদ। একাংশ যুৱ কংগ্ৰেছীয়ে হঠাৎ QR কোড স্কেন কৰি ভাৰত মণ্ডপমত প্ৰৱেশ কৰে আৰু তাৰে ষ্টল নম্বৰ 5ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে, য'ত নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ কলুষিত কৰে। ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্য চুক্তিৰ বিৰোধিতাকে ধৰি বিভিন্ন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানেৰে কিছু মুহূৰ্তৰ বাবে পৰিস্থিতি উত্তাল কৰি তোলে সেই যুৱ কংগ্ৰেছীসকলে। একাংশ যুৱ কংগ্ৰেছীৰ প্ৰতিবাদত আজি সমগ্ৰ দেশ যেন বিশ্বৰ সন্মুখত লজ্জানত হ'ব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত নেকি ভাৰতৰ ভৱিষ্যত ভাৰতৰ কেনেদৰে পৰিকাঠামো নিৰ্মাণ কৰিব পৰা যায় এআইৰ জৰিয়তে, ভৱিষ্যত ভাৰতৰ সম্ভাৱনা এআইৰ জৰিয়তে কেনেদৰে বৃদ্ধি কৰিব পৰা যায় সেই সন্দৰ্ভত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন AI সামিট, AI ইম্পেক্ট সামিট 2026 আৰু এই অনুষ্ঠান চলি থকাৰ সময়তে হঠাৎ তাত প্ৰৱেশ কৰিছিল NSUIৰ কেইজনমান যুৱক। এই AI ইম্পেক্ট সামিটত এনেদৰে সেই অনুষ্ঠান চলি থকাৰ সময়তে প্ৰতিবাদত নামিছিল, অৰ্ধ উলংগ প্ৰতিবাদ কৰিছিল। বগা টি-শ্বাৰ্ট পৰিধান কৰি যোৱা এই যুৱ কংগ্ৰেছীসকলে হঠাৎ টি-শ্বাৰ্ট খুলিছিল, নিজে শ্বাৰ্ট খুলি অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰি মোদীৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগান আওৰাইছিল। সকলোৱে মোদীৰ ফটো সম্বলিত টি-শ্বাৰ্ট পৰিধান কৰি প্ৰৱেশ কৰিছিল আৰু তাৰ পিছতে পৰিস্থিতি যথেষ্ট উত্তাল কৰি তোলে। মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে এই প্ৰতিবাদ দমন কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষীয়ে, কিন্তু এই প্ৰতিবাদে দেশবাসীক লজ্জানত কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। আৰু এই সমগ্ৰ ঘটনা এক পূৰ্ব পৰিকল্পিত ঘটনা আছিল, এক ষড়যন্ত্ৰ আছিল, যি সময়ত আন্তঃৰাষ্ট্ৰীয় এক সন্মিলন অনুষ্ঠিত হৈ আছে আৰু তেনে সময়ত য'ত নেকি দেশ বিদেশৰ বিখ্যাত প্ৰতিষ্ঠানসমূহৰ CEO সকল উপস্থিত আছিল AI সামিটত। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' উপস্থিত আছিল, য'ত নেকি ভাৰতে ডিজিটেল ইণ্ডিয়াৰ ক্ষেত্ৰত যি ধৰণৰ গুৰুত্ব প্ৰদান কৰিছে, AI ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতে যি ধৰণৰ গুৰুত্ব প্ৰদান কৰিছে, অসম্ভৱক কেনেদৰে সম্ভৱ কৰি তুলিছে ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে ভাৰতে, তাৰ প্ৰশংসাত পঞ্চমুখ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'। আৰু তেনে সময়তে মোদীৰ নাক কটাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল যুৱ কংগ্ৰেছী। একাংশ যুৱ কংগ্ৰেছীয়ে মোদীৰ ফটো সম্বলিত টি-শ্বাৰ্ট পৰিধান কৰি হঠাৎ প্ৰৱেশ কৰিলে AI সামিটত আৰু তাত প্ৰৱেশ কৰি অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰিলে, শ্বাৰ্ট খুলিলে, টি-শ্বাৰ্টসমূহ হাতে হাতে লৈ মোদীৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগান আওৰাই পৰিৱেশ কলুষিত কৰি তুলিলে। এই বিষয়ত ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক সংবাদমেল সম্বোধন কৰে আৰু এই সংবাদমেলত ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী লগতে গৌৰৱ গগৈৰ বিৰুদ্ধেও এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে, য'ত উল্লেখ কৰিছে দিলীপ শইকীয়াই সংবাদমেলত যে ভাৰত মণ্ডপমত দেশৰ যজ্ঞ চলি আছিল, মানৱতাৰ যজ্ঞ চলি থকাৰ সময়তেই কংগ্ৰেছ দলৰ একাংশ অসভ্যই সেই যজ্ঞ ধ্বংস কৰাৰ চেষ্টাত লিপ্ত হ'ল। এনেদৰে সৰব হৈ পৰিল সংবাদমেলত দিলীপ শইকীয়া। অসুৰে যাগ যজ্ঞ ধ্বংস কৰাৰ দৰে এই কাম কৰিলে কংগ্ৰেছীয়ে, অসুৰ বুলি তুলনা কৰিলে এইসকল প্ৰতিবাদকাৰীক, আৰু ইয়াত কংগ্ৰেছ দলৰ এটা ভাৰত বিৰোধী চৰিত্ৰ প্ৰকাশ পোৱা বুলিও কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিল আজি সংবাদমেলত সভাপতিগৰাকী। এটা ভাৰত বিৰোধী চৰিত্ৰ যেতিয়াই ভাৰত উত্থানৰ দিশে আগবাঢ়ে আৰু সেই উত্থানত সদায় বাধাৰ প্ৰাচীৰ হিচাপে থিয় দি আহিছে কংগ্ৰেছে। ভাৰতৰ উত্থানত কংগ্ৰেছে সদায় একোটা প্ৰশ্নবোধক লগাই আহিছে। এনেদৰে সৰব হৈ পৰিল দিলীপ শইকীয়া। ভাৰতৰ মান সন্মান, ভাৰতৰ স্বাভিমান শেষ কৰাৰ চেষ্টাত নামিল একাংশ কংগ্ৰেছী অসুৰ।
AI সামিটত কৰা কাৰ্যক বিশ্বৰ কোনেও ভাল পোৱা নাই বুলি উল্লেখ কৰিলে দিলীপ শইকীয়াই আৰু এই ঘটনা পূৰ্ব পৰিকল্পিত ঘটনা আছিল আৰু যাৰ ষড়যন্ত্ৰ ৰচনা হৈছিল ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীৰ ঘৰত আৰু এই চক্ৰান্তৰ বাবে ৰাহুল গান্ধীৰ ঘৰত সেই সময়ত গৌৰৱ গগৈ উপস্থিত থকা বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে দিলীপ শইকীয়াই গতিকে তেওঁলোকেই এনেদৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাক কাটিবলৈ চেষ্টা চলাইছিল এনেদৰে পৰিকল্পনা গ্ৰহণ কৰিছিল কাণ্ডজ্ঞা নথকাকৈ ভাৰতৰ নাম ভাৰতৰ স্বাভিমান কাটি দিয়াত নামি পৰিল এইসকল লোক ভাৰতক উপলুঙা কৰিলে আৰু ভাৰতত উপলুঙা কৰা এইসকলৰ মনত কেতিয়াও শান্তি নাহে বুলি উল্লেখ কৰিলে সংবাদমেলত দিলীপ শইকীয়াই আনহাতে ৰাহুল গান্ধীৰ প্ৰত্যক্ষ নিৰ্দেশনাত এনেধৰণেৰে সমগ্ৰ দেশবাসী লজ্জিত হ'বলগীয়া হ'ল এই লজ্জাজনক কাণ্ড ৰাহুল গান্ধীৰ নিৰ্দেশত সংঘটিত হোৱাৰ কথা উল্লেখ কৰিলে যুৱ শক্তিৰ ইচ্ছা আকাংক্ষাক ভৰিৰে মোহাৰিলে আৰু সেইবাবেই খৰ্গেৰ পুত্ৰ AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰই প্ৰশ্ন কৰিছিল অসমত সেমি কণ্ডাক্টৰ প্ৰকল্প কিয় স্থাপন কৰা হ'ল তাৰ তীব্ৰ বিৰুদ্ধাচৰণ কৰিছিল গতিকে সেই প্ৰসংগ আজি সংবাদমেলত উনুকিয়াই আজি উভতি ধৰিলে কংগ্ৰেছক য'ত নেকি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ পুত্ৰই প্ৰশ্ন কৰা দুঃসাহস কৰে অসমত সেমি কণ্ডাক্টৰৰ দৰে প্ৰকল্প কিয় স্থাপন কৰিব লাগে আৰু এনেদৰে এতিয়া দেশৰ বিকাশত বাধা দিয়াৰ প্ৰশ্নবোধকৰ দেশৰ উত্থানত প্ৰশ্নবোধকৰ সৃষ্টি কৰি আহিছে বাৰে বাৰে কংগ্ৰেছে আনহাতে ৰাহুল গান্ধী গৌৰৱ গগৈ ৰাষ্ট্ৰবিৰোধী আছিল আৰু ৰাষ্ট্ৰবিৰোধী হৈ থাকিব বুলিও আজি এনেদৰে সৰব হৈ পৰিল ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া সংবাদমেলত এই গভীৰ ষড়যন্ত্ৰৰ কথা এই অভিযোগৰ কথা কি ক'লে দিলীপ শইকীয়াই আমি সেই মন্তব্যখিনি আগবঢ়াই লৈছোঁ শুনক যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ বিশ্বৰ এশখন দেশৰ প্ৰতিনিধিয়ে আহি মানৱতাৰ কল্যাণ যুৱ শক্তিৰ জেনজিৰ যি সম্ভাৱনা আৰু সমগ্ৰ বিশ্বক ইনোভেটিভনেছ এটা সৃজনীশীলতাৰে নতুনত্বৰে সমগ্ৰ বিশ্বৰ উত্তৰণৰ কথা যেতিয়া একেলগে বহি চিন্তা চৰ্চা কৰি আছিল নতুন দিল্লীৰ ভাৰত মণ্ডপমত সেই সময়তেই দেশৰো কল্যাণৰ যজ্ঞ চলি আছিল আৰু সমগ্ৰ মানৱতাৰো কল্যাণৰ যজ্ঞ চলি আছিল সেই সময়ত কংগ্ৰেছ ৰূপী অসুৰ শক্তিয়ে সেই যজ্ঞানুষ্ঠান বাধা প্ৰদান কৰা আৰু সেই যজ্ঞানুষ্ঠান নষ্ট কৰাৰ বাবে কুৎসিত প্ৰয়াস অসভ্য বৰ্বৰ প্ৰয়াস তেওঁলোকে কৰা পৰিলক্ষিত হৈছিল পোনপ্ৰথমে আমি ভাৰত বিৰোধী বা দেশ বিৰোধী যুৱ শক্তিৰ সম্ভাৱনাৰ বা যুৱ শক্তিৰ যি ইনোভেটিভনেছ আছে সৃজনীশীলতা আছে তাৰ বিৰোধিতা কৰা আৰু সমগ্ৰ বিশ্ব যি আধুনিক বিজ্ঞান প্ৰযুক্তিৰ যি ব্যৱহাৰ তাৰ বিৰোধিতা কৰা কংগ্ৰেছ দলৰ এই কুৎসিত অসভ্য বৰ্বৰ কাৰ্যৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ তীব্ৰ ভৰ্ৎসনা কৰিছোঁ তীব্ৰ নিন্দা কৰিছোঁ আৰু কালি যিটো ভাৰত মণ্ডপমত AI ৱৰ্ল্ড সামিটত হ'ল সেইটো কোনো ভাৰতীয়ই কোনো বিশ্বৰ সভ্য নাগৰিকে তাক সমৰ্থন কৰা নাই আৰু সেইকাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষত কালিও হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছ দলৰ এই নিন্দনীয় অদ্ভুত কৰ্মকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আচলতে এই গোটেই ঘটনাৰ পৰিকল্পনা হৈছে সেইটো কালি হঠাৎ হোৱা ঘটনা নহয় ৰাহুল গান্ধীৰ ঘৰত প্ৰিয়ংকা বাদ্ৰা গান্ধীৰ ঘৰত সোনিয়া গান্ধীৰ ঘৰত হোৱা এটা গভীৰ ষড়যন্ত্ৰ হয়তো গৌৰৱ গগৈও সেইদিনা তাত উপস্থিত আছিল এই গোটেই কথাটোত নিশ্চয় গৌৰৱ গগৈ থাকিব লাগিব কাৰণ তেওঁলোকৰ চিন্তাক সাহস দিয়া ব্যক্তি আমাৰ গৌৰৱ গগৈ কংগ্ৰেছে দেশবিৰোধী চিন্তাক তেল পানী যোগোৱা ব্যক্তি এজন গৌৰৱ গগৈ গতিকে গৌৰৱ গগৈও নিশ্চয় সেইদিনা ৰাহুল গান্ধীৰ ঘৰত হওক কংগ্ৰেছৰ
তেওঁলোকৰ কাৰ্যালয়ত হওক উপস্থিত আছিল আৰু তেতিয়াই পৰিকল্পনা কৰিছিল যে মোদীক অপমানিত কৰিব লাগে, মোদীৰ নাক কাটিব লাগে। কিন্তু তেওঁলোক ইমান ইমেচিউৰ, ইমান দেশৰ প্ৰতি তেওঁলোকৰ অকমানো তেওঁলোকৰ শ্ৰদ্ধা ভক্তি নাই যে মোদীৰ নাক কাটিবলৈ যাওঁতে তেওঁলোকে ভাৰতৰ নাক কাটি দিলে কালি। প্ৰিয় দৰ্শক, সেয়া দিলীপ শইকীয়াৰ ভাষ্য আপোনালোকে শুনিলে, য'ত নেকি এই প্ৰত্যক্ষ অভিযোগ উত্থাপন হৈছে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে আৰু সমান্তৰালকৈ অসমৰ সাংসদ তথা APCCৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধেও ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে এই স্পষ্ট অভিযোগ উত্থাপন কৰিছে। হয়তো ৰাহুল গান্ধীৰ ঘৰত নতুবা কংগ্ৰেছৰ কাৰ্যালয়ত হ'লেও এনেধৰণৰ এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল, যি সময়ত AI ৱৰ্ল্ড ছামিট চলি আছিল ভাৰত মণ্ডপমত, আৰু তেনে সময়তেই অৰ্ধ উলংগ প্ৰতিবাদ। প্ৰথমে মোদী টি-শ্বাৰ্ট পৰিধান কৰিলে আৰু তাৰ পিছত QR কোড স্কেন কৰি প্ৰতিবাদকাৰীসকলে প্ৰৱেশ কৰিলে আৰু তাৰ পিছত উত্তাল শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। য'ত নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান, শেহতীয়াকৈ ভাৰত আমেৰিকাৰ মাজত হোৱা বাণিজ্য চুক্তিৰ বিৰুদ্ধাচৰণ কৰি এবষ্টেইন প্ৰসংগ উত্থাপন কৰি এনেদৰে মোদীয়ে কম্প্ৰমাইজ কৰাৰ অভিযোগ উত্থাপন কৰি নানান ধৰণৰ শ্লোগান আওৰাইছিল। আৰু তেনে সময়তে কিন্তু নিৰাপত্তাৰক্ষীয়ে কঠোৰ হাতেৰে সেই প্ৰতিবাদ দমন কৰে। ইতিমধ্যে এই ঘটনাত জড়িতৰ অভিযোগত 4জন যুৱ কংগ্ৰেছীক আটক কৰাৰ খবৰ আহিছে। বিহাৰৰ কৃষ্ণহৰি, কুন্দন যাদৱ, নৰসিমা যাদৱ, অজয় কুমাৰ, বিহাৰ UPৰ এইসকল যুৱ কংগ্ৰেছী নেতাক ইতিমধ্যে আটক কৰা হৈছে। প্ৰায় 10-12 মান যুৱক এনেদৰে প্ৰৱেশ কৰিছিল আৰু 10-12 যুৱক প্ৰৱেশ কৰি এয়া চাওক, য'ত ভাৰত মণ্ডপমত ইণ্ডিয়া AI ইম্পেক্ট ছামিট 2026 চলি আছিল আৰু তেনে সময়তে তেওঁলোকে চাৰ্ট খুলি টি-শ্বাৰ্ট খুলি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিস্থিতি উত্তাল কৰি তুলিলে আৰু যাক লৈ বৰ্তমান বিজেপি যথেষ্ট সৰব হৈ পৰিছে আৰু সেয়েহে এই কাণ্ডৰ তীব্ৰ নিন্দা, তীব্ৰ ধিক্কাৰ জনাইছে, গৰিহণা জনাইছে আৰু এই সমগ্ৰ ঘটনাৰ পৰিকল্পনা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু গৌৰৱ গগৈৰ উপস্থিতিত হোৱাৰ স্পষ্ট অভিযোগ উত্থাপন কৰিছে। গতিকে এই ক্ষেত্ৰত কংগ্ৰেছে পৰৱৰ্তী সময়ছোৱাত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াও হ'ব লক্ষণীয়। লাইভৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।